শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম ৰাম আমাৰ পৰম আও হৰি আও ৰাম হে ৰাম আৰিখি হৌ নকৰ প্ৰশ্ন মনোহৰ শুনিহুতেহে কৈবে লৈল শুনামণিগণ হুয়ায়ে কমন তাত পাছে যেন ভৈল এ ৰাম শুক দেৱতাৰ বাক্য হাৰু দ্বাৰা শুনি ৰাজা পৰীক্ষিত কৃষ্ণৰ চৰণে একান্ত যতনে নিষ্কামে ধৰিলা চিত হে ৰাম ভাজ্যপুত ধন হৰিৰ স্বজন ৰাজ্যবাদী অনুযত হবাৰো মমত এৰিয়া শুকত উচিলাই হব তত্ৰ এ ৰাম কৃষ্ণ গুণগণ কৰিতে শ্ৰৱণ ধৈলন্ত শ্ৰদ্ধাবোদয় মৰণ সময় জানি মহাশয় ধৰ্ম অৰ্থ কাম চয় হে ৰাম হবে পৰিহৰি মনে কৃষ্ণ স্মৰি শুকৰ চৰণ চাই কৃতাঞ্জলি ধৰি আতি মৃদু কৰি বিনাৱন্ত মহাৰাই হে ৰাম ধন্য মুনিবৰ তোমাৰ উত্তৰ সাক্ষাতে পাইলো প্ৰমাণ মোৰ মোহ জাল তাক তত্ৰ কাল কৰিলে হবে নিৰ্জান কৃষ্ণ পৰম ভক্তিভাজন মোৰ জন্মে জন্মান্তৰ সেৱাস্থলী নৰনাৰায়ণ স্বৰূপ বা সমস্ত ভক্তিস্বৰূপ আইসকল ধাৰাবাহিক এই পবিত্ৰ ভাগৱত অনুষ্ঠানত ইতিমধ্যে আমি প্ৰথম স্কন্ধৰ পৰা আৰম্ভ কৰি দ্বিতীয় স্কন্ধত প্ৰৱেশ কৰি দ্বিতীয় স্কন্ধত পৰীক্ষিতে নিৰ্গুণবাদী শুকদেৱক যি প্ৰশ্ন কৰিছিল যে মিয় মানুষ্য কি কাৰ্যম আৰু এই উত্তৰ দিবলৈ গৈ নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিত ৰাজনক উত্তৰ দিছিল যে সংসাৰত যিমানবিলাক মুখ্য পথ লাভ কৰিব পৰা পথ আছে সমস্ত পথ বৰ্তমান দুষ্কৰ কৰিবলৈ সম্ভৱ নহয় আৰু উচিতমতে যদি কৰ্ম কৰিব পৰা নাযায় তেতিয়াহ'লে সেই কৰ্মৰ পৰা হিতে বিপৰীত ৰূপহে ল'ব আৰু নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিত ৰাজনক এই কথাটো প্ৰকাশ কৰিলে তেওঁ উত্তৰত যে ভগৱন্তৰ নিৰ্মল চৰিত্ৰ
শ্ৰৱণ কীৰ্তনে মনৰ মল দূৰ কৰি আত্মাই পৰমাত্মাত গতি কৰিব পৰা একমাত্ৰ সুগম আৰু সুচল পথ। আৰু এই কথা জানি পৰীক্ষিত ৰাজনে নিগুণবাদী শুকদেৱৰ উপদেশ আৰু প্ৰশ্নৰ উত্তৰ সমস্তখিনি হৃদয়ত ধাৰণ কৰি একচিত্তে এক মনে গংগাৰ পাৰত নিগুণবাদী শুকদেৱৰ চৰণ চুই কাকতি মিনতি কৰি তেওঁ যি ভাগৱত ধৰ্মৰ কথা প্ৰকাশ কৰিছিল সমস্ত কথা তেওঁ নিয়ম অনুসাৰে পালন কৰিবলৈ যত্নপৰ হ'ল, দৃঢ় প্ৰতিজ্ঞ হ'ল। আৰু এনেধৰণে হোৱাৰ পাছত আজিৰ নিগুণবাদী শুকদেৱৰ সন্মুখত পৰীক্ষিত ৰাজনে প্ৰকাশ কৰিছে, হে গুৰুদেৱ, তুমি যিখিনি মোক উপদেশ প্ৰদান কৰিলা এই কথাখিনিত মোৰ আখৰে আখৰে প্ৰমাণ হ'ল আৰু লগে লগে মোৰ মনৰ মল দূৰ হৈছে। তুমি মোক ভগৱন্তৰ চৰণত বা ভগৱন্তৰ পাদপদ্মত একাগ্ৰতা হ'বলৈ যি উপদেশ দিছিলা আৰু মই তোমাৰ বাক্য মানি দণ্ডতে পৰি মোৰ সমস্ত ভাৰ্যা পুত্ৰ ধন টকা পইচা ৰাজ্য সকলো ত্যাগ কৰাৰ পাছত এতিয়া মই বুজি পালোঁ মোৰ মন সম্পূৰ্ণ ভগৱন্তৰ চৰণত নিমগ্ন হৈছে আৰু মই পৰম আনন্দিত হৈছোঁ। যদিও মই মৃত্যুমুখী বা মোৰ 7 দিনৰ পাছতে পৰমায়ু নাশ হ'ব, তথাপিতো মই আনন্দিত, অৰ্থাৎ মই ভগৱন্তৰ চৰণত সমৰ্পিত হৈছোঁ। এই কথা আজি নিগুণবাদী শুকদেৱৰ সন্মুখত পৰীক্ষিত ৰাজনে কৈছে যে কি বুলি কৈছে, কৃষ্ণ গুণগণ কৰিতে শ্ৰৱণ ভৈলন্ত শ্ৰদ্ধা উদয়, তেওঁ শ্ৰদ্ধা উদয় হ'ল। মৰণ সময়ত জানি মহাশয় ধৰ্ম অৰ্থ কামচয়, সবে পৰিহৰি মনে কৃষ্ণ স্মৰি শুকৰ চৰণ চাই, কীৰ্তাঞ্জলি ধৰি আতি মৃত্যু কৰি বিনায়ন্ত মহাৰায়। বিনায়ন্ত মানে প্ৰাৰ্থনা কৰি আছে। আৰু তেওঁ কৈছে যে ভাৰ্যা পুত্ৰ ধন শৰীৰ স্বজন ৰাজ্য আদি আনো যত, সবাৰো মনত এৰিয়া শুকত পুচিলা ইহব তত্ত্ব। সমস্তখিনি মই এৰি ৰাজ্য ভাৰ্যা ধন টকা পইচা সকলো ত্যাগ কৰাৰ পাছত তোমাৰ ওচৰত শৰণাপন্ন হৈ তুমি যি মোক উপদেশ দিলা আৰু সেই উপদেশে মোক মন নিৰ্মল কৰিলে, এতিয়া মই সম্পূৰ্ণভাৱে ভগৱন্তৰ চৰণত সমৰ্পিত হৈছোঁ, মোৰ আনন্দ আহিছে। এতিয়া মই তোমাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে এই জগতখননো কেনেকৈ সৃষ্টি হ'ল আৰু এই জগতখনৰ পৰা কেনেকৈ ভগৱন্তই লীলা কৰিছে এই বিষয়ে মোক জানিবলৈ মন গৈছে। সেই কৃপাময় গুৰুদেৱ মোক জগতখনৰ সম্পৰ্কে সৃষ্টিৰ সম্পৰ্কে কিছু কথা প্ৰকাশ কৰিলে মই আনন্দিত হ'ম। আৰু এই কথা জানি নিগুণবাদী শুকদেৱে বৰ্তমান যিহেতুকে তেওঁ ঈশ্বৰৰ ওচৰত সমৰ্পিত ব্যক্তি আৰু সমৰ্পিত ব্যক্তি হোৱাৰ হেতুকে তেওঁ কি কৰিছে, সকলোখিনি কথা ক'বলৈ নিগুণবাদী শুকদেৱেও প্ৰস্তুত হৈছে। হেতুকে কৈছে এনেধৰণে, হে ৰাম গুৰু কি প্ৰাময় আৰু অৰ্থ চয়, জানিবা কহ মোৰ মন, ইটো বিশ্বখান প্ৰভু নাৰায়ণ, যিমতে কৰা স্বৰ্জন। কেনেকৈনো ভগৱন্তই জগতখন স্বৰ্জন কৰিলে সেই গুৰু কৃপাময়। মোৰ আৰু বহু কথা বহু অৰ্থ জানিবলৈ মন গৈছে যে বিশ্বখন প্ৰভু ভগৱন্তই কেনেধৰণে লীলাৰ মাধ্যমেদি সৃষ্টি কৰিছে। এতিয়া নিগুণবাদী শুকদেৱে পৰীক্ষিত ৰাজনৰ যি মনৰ অভিলাষ বা চিন্তা সেইখিনি দূৰ কৰিবলৈ তেওঁ এনেধৰণে কৈছে, হে ৰাম যিমতে পালন্ত পুনু সংহৰন্ত, যি হব মূৰ্তিক ধৰি, ই হব সংশয় চেদিবে লাগয়, গুৰু মুখ কৃপা কৰি। কেনেকৈনো সংহাৰ হয়, কেনেকৈনো স্বৰ্জন হয়, কেনেকৈনো আকৌ স্থিতি হৈ থাকে, এইবিলাক মোৰ অলপ সন্দেহ হৈছে। তেওঁ ইচ্ছাতেই ধ্বংস হয়, তেওঁ ইচ্ছাতেই সৃষ্টি হয়, তেওঁ ইচ্ছাতেই আকৌ স্বৰ্জন হয়। মোৰ এইবিলাকৰ ওপৰত সন্দেহ হৈছে আৰু এই সন্দেহ দূৰ কৰি হে গুৰু হে কৃপাময় মোৰ সমস্তখিনি সন্দেহ দূৰ কৰিব লাগে। হে ৰাম ভাগ্য ভৈলা জাত
মৰণ বেলাত পাইলোঁহো তোমাক লাগ অবুলিতে বচন জোৰয় নয়ন মৌনে ৰৈলা মহাভাগ কি মোৰ জীৱনত ভাগ্য আছিল এই মৃত্যুৰ আগমুহূৰ্তত এনে এজন কৃপাময় গুৰুক লগ পালোঁ জীৱন গুৰুৰ সান্নিধ্য বিচাৰিও হয়তো কোনো লোকে গুৰু নাপাব পাৰে জীৱনৰ অন্তিম সময়টো কাৰোবাক লগ কৰি কাৰোবাৰ পৰা সৎ উপদেশ পালে সেই উপদেশৰ দ্বাৰা জীৱন ধন্য হৈ যায় আজি পৰীক্ষিত এজনে এই কথাটো অনুভৱ হৈছে যে মোৰ কি ভাগ্য উদয় হ'ল আৰু এই মৰণৰ বেলাত তোমাক লগ পালোঁ আৰু তোমাৰ বচনে মোৰ নয়ন জোৰ পৰি গৈছে এই বুলি কৈ মহাভাগ অৰ্থাৎ মহাভাগৱত পৰীক্ষিতে মৌন হৈ ৰ'ল হে বাপ সমস্ত জীৱনত ভাৰততো আছে অনেক দোকানী নিচিনি কিনিলে লাগিব বিঘিনি বহু ধৰণৰ গুৰু প্ৰাপ্তি হয় কিন্তু সৎগুৰু প্ৰাপ্তি হ'বলৈ জীৱনত ভাগ্য লাগিব আৰু আপোনাৰ ভাগ্য উদয় হ'লেহে ভগৱন্তৰ কৃপা হ'লেহে আপোনাৰ হবে এজন সৎগুৰু বুলি ক'বলৈ যাওঁতে এই কথাটো কোৱা হৈছে প্ৰকৃত সত্যভাৱে ঈশ্বৰক দৰ্শন কৰাই দিব পৰা এজন গুৰু ইয়াত কৈছে নামঘোষাত যে তুমি কৃপাময় গুৰু আমাকো দেখাবই যিজন গুৰুৱে ভগৱন্তক দৰ্শন কৰোৱাই দিব পাৰে সেইজনহে প্ৰকৃত গুৰু আৰু এই গুৰু পাবলৈ হ'লে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিব লাগিব গুৰু ইনে নেপায় গুৰুজন পাবৰ কাৰণে আকৌ ভগৱন্তক আকৌ খাটিব লাগিব হে প্ৰভু হে দয়াময় মোক এজন সৎগুৰু সান্নিধ্য দিয়া যিটো ধ্ৰুৱই যেতিয়া তেওঁ মাতৃ সুৰুচিৰ আঘাতত ঘৰৰ পৰা ওলাই গৈছিল আৰু লগে লগে তেওঁ দেৱৰ্ষি নাৰদক ভাগ্যক্ৰমে পাই তেওঁ জীৱন ধন্য হৈ গৈছিল সেই ঠিক তেনেধৰণে ভক্ত প্ৰহ্লাদেও জীৱনত দেৱৰ্ষি নাৰদক পাই ধন্য হৈছিল ব্যাসদেৱেও দেৱৰ্ষি নাৰদক পাই ধন্য হৈছিল কাৰণ যাৰ ওচৰত মহাভাগৱত ধৰ্ম হৃদয়ত পঞ্জীভূত হৈ আছে তেনে গুৰুৰ সান্নিধ্য পালেহে জীৱন ধন্য হয় আৰু জীৱনৰ সমস্ত সন্দেহ দূৰ কৰিব পাৰে যিজন গুৰুৱে নিজৰে সন্দেহ দূৰ নহয় নিজৰে সংশয় ছেদ কৰিব নোৱাৰে সেইজন গুৰুৱে আনক কেতিয়াও সংশয় ছেদ কৰি দিব নোৱাৰে গতিকে সদায় লক্ষ্য কৰিব লাগিব গুৰুজন বিচৰাৰ আগত গুৰুজনৰ স্থিতি গুৰুজনৰ নীতি আৰু আদৰ্শ কেনেকুৱা ধৰণে আগবাঢ়িছে এই কথাখিনি কিন্তু খুব গভীৰভাৱে উপলব্ধি কৰিব লাগিব আজি হেতু পৰীক্ষিতে ধন্য হৈছে হে ৰাম হোতে হৌনকত কন্ত হৰিখত ৰাজাৰ কাকতি শুনি নমি কৃষ্ণ পাৱ হুয়া প্ৰেম ভাৱ কৰে লৈলা হুক মুনি আপোনাৰ হ'বক মই আগতো এদিন কৈছিলোঁ এই ভাগৱতত নমো নমো কৃষ্ণ ভকতৰ ইষ্ট্ৰ পৰম ঈশ্বৰ ৰাম সৃষ্টি স্থিতি অন্ত কৰিতে ধৰন্ত যেতু ব্ৰহ্মা আদি নাম এৰম জীৱৰ হৃদিত থাকি প্ৰতিনিত এতেকে নেদেখে কেব একান্ত ভকতে দেখয় হততে নমোহেন কৃষ্ণ দেৱ ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি বিষ্ণুৰ দ্বাৰা পালন আৰু মহাদেৱৰ দ্বাৰা সংহাৰ হৈ থকা এই সমস্ত কাৰ্য লোকসকলে মায়াৰ প্ৰভাৱত পৰি ইয়াক দেখি নাপায় বা বুজি নাপায় কেনেকৈনো ব্ৰহ্মাই সৃষ্টি কৰিছে কাৰ নিৰ্দেশত সৃষ্টি কৰিছে বিষ্ণুনো কোন সেই বিষ্ণুৱে কাৰ নিৰ্দেশত প্ৰতিপালন কৰি আছে আৰু ৰুদ্ৰই সংহাৰ কৰিছে কাৰ নিৰ্দেশত সংহাৰ কৰিছে এই কথাখিনি ভগৱন্তৰ কৃপা নথকাৰ কাৰণে মায়াৰ প্ৰভাৱত পৰি থকাৰ কাৰণে জীৱসমূহে এই তত্ত্ববিলাক নাজানে কৈছে কি নমো নমো কৃষ্ণ ভকতৰ ইষ্ট পৰম ঈশ্বৰ ৰাম
সৃষ্টি স্থিতি অন্ত কৰিতে ধৰন্ত যিটো ব্ৰহ্মাদি নাম জীৱৰ হৃদিত থাকি প্ৰতিনিত্য এতেকে নেদেখে কেব নিজৰ দেহটোতে জীৱ হিচাপে প্ৰৱেশ কৰি ভগৱন্ত যে হৃদয়তেই বসবাস কৰি আছে এই কথাটো কিন্তু জীৱবিলাকে অনুভৱ কৰিব নোৱাৰে আৰু তাৰ কাৰণে আমি ভগৱান বিচাৰি বিচাৰি ঘূৰি ফুৰোঁ হৃদয়তে আছে ভগৱান কিন্তু সেই হৃদয়ত থকা ভগৱানজনক অনুভৱ আৰু ভাবি উলিয়াব নোৱাৰাটো জীৱসমূহ মায়াৰ প্ৰভাৱত আছে বুলি কৈছে হে ৰাম স্বধৰ্মীজনৰ দুখ ভয় হৰ অধৰ্মিক বিনাশন্ত জ্ঞানীৰ জ্ঞানক যিটো বিধায়ক নমোহে ন ভগৱন্ত যিজন স্বধৰ্মী সেইজনে এই সমস্ত কথা অনুভৱ কৰিব পাৰে তেওঁ হৃদয়ত ভগৱন্তক দেখি পায় আৰু যিজন জ্ঞানী জ্ঞানক যিটো বিধায়ক অৰ্থাৎ শ্ৰেষ্ঠ এই কথাটো ভগৱন্তৰ কৃপা হৈ থাকে এটা স্বধৰ্মী মানে স্বধৰ্মী কথাটো আমি জানিব লাগিব স্বধৰ্মী কথাটো ঘোষাত লিখিছে বিশেষকৈ মোৰ ঘোষা ভাষী মনত নাই মই ভাবিছিলোঁ আজি আপোনালোকক স্বধৰ্মী সম্পৰ্কে ঘোষা ভাষীৰ লগত পৰিচয় কৰাই দিম বুলি স্বধৰ্ম হ'ল আমাৰ স্বধৰ্ম বুলি ক'লে আমি কি বুজি পাম বহুত জেগাত স্বধৰ্ম কথাটো আছে স্বধৰ্ম হ'ল ঘোষাত স্বধৰ্ম নিৰ্ণয় বুলি এটা দুলৰি আছে তাতেই গোটেই কথাখিনি লিখে যে স্বধৰ্ম হ'ল মনুষ্য জন্ম পায় ঈশ্বৰক ভজাটোৱে হ'ল জীৱৰ স্বধৰ্ম আৰু এই স্বধৰ্মটো প্ৰত্যেক জীৱই আশা কৰে কিন্তু সমস্ত জীৱই কৰিব নোৱাৰে কেৱল মনুষ্যহে স্বধৰ্ম ৰক্ষা কৰিব পাৰে স্বধৰ্ম মানে নিজৰ ধৰ্ম আমাৰ ধৰ্ম কি পূৰ্বতেই আমি ভগৱন্তক কথা দি আহিছিলোঁ যে তোমাক ভজিম তোমাক সেৱা কৰিম জীৱংকে আমি বিস্মৃত হৈ আহিছোঁ নহয়নে বাৰু তুমি নিত নিৰঞ্জন নাৰায়ণ আমিও অংশ তোমাৰ ভজো হে ৱাসুৰ পায়া মহামায়া মোহিলে মনয়ামা এইটোৱে আমি তোমাৰ অংশ আৰু তোমাৰ অংশ হৈ আমি তোমাৰ পৰা বিচূৰিত হৈ তোমাক পাহৰি গ'লোঁ আৰু সেই পাহৰি যোৱাটোৱে হ'ল আমাৰ জীৱনৰ আটাইতকৈ দুৰ্ভাগ্য আমি মায়াৰ প্ৰভাৱত তজু সেৱা চুৰ চুৰ মানে এৰা তোমাৰ চৰণ আমি এৰি দিলোঁ তজু সেৱা চুৰ পায়া মোহ মায়া কি মোহে পালে আমাক মায়াৰ মোহে হয়নে তজু সেৱা চুৰ পায়া মোহ মায়া মোহিলে মন আমাৰ এই মায়াৰ বজাৰখনত এতিয়া আমি ভাগৱত পঢ়িব লাগে বা নাম গ্ৰহণ কৰিব লাগে আমি এৰি অহা ঘৰখন আমি পাহৰি থাকিম এড্ৰেছটো পাহৰি থাকিম ঠিকনাটো আমাৰ হেৰাই থাকিলে যিখন ঘৰৰ পৰা আহিছিলোঁ পুনৰতো ঘূৰি যাব লাগিব আজি আপোনালোকে নামঘৰলৈ আহিছে পুনৰ ঘৰলৈ ঘূৰি নাযাব নেকি নহয়নে বাৰু কিন্তু আমিও এখন ঘৰৰ পৰা আহিলোঁ সেই ঘৰখনলৈ পুনৰ জীৱটো আকৌ ঘূৰি যাব লাগিব এই ঘূৰি যাবলৈ বিচৰা সময়খিনিতে যদি আমি প্ৰকৃত ৰাস্তাটো ঠিকনাটো যদি উলিয়াব নোৱাৰোঁ তেতিয়াহ'লে আমি এই মায়াৰ ব্ৰহ্মাণ্ডখনত সদায় যেনেকৈ আমাৰ পৰুৱাই পোৱা বুলি যে কয় ঘূৰিয়ে থাকিবলৈ আয়াজাত কৰিয়ে থাকিবলৈ অৰ্থটো সেইটো এতিয়া সেই পথটো আমি কেনেকৈ চিনি পাম কোনটো পথেৰে গ'লে আমাৰ আচল ঘৰখন পামগৈ সেই পথটোকে ভাগৱতে দিছে যে যিজন পিতৃৰ পৰা তুমি বিচূৰিত হৈ আহিলা যিখন ঘৰৰ পৰা তুমি গুচি আহিলা সেই ঘৰখনলৈ যাবলৈ হ'লে ঠিকনাটো মহাভাগৱতে আমাক বাৰে বাৰে দি আছে যে ভগৱন্তৰ গুণ নাম কৰি তোমাৰ হৃদয় নিৰ্মল হ'ব আৰু হৃদয় নিৰ্মল হ'লে তোমাৰ মায়াৰ প্ৰভাৱটো নাইকিয়া হৈ যাব আৰু মায়াৰ প্ৰভাৱটো নাইকিয়া হ'লে তোমাৰ হৃদয়তে যেনেকৈ এটা গিলাচৰ পানীখিনি ফটফটীয়া যেতিয়া হৈ যাব গিলাচত থকা পোক বা পৰুৱাটো আমি যেনেকৈ স্পষ্টভাৱে দেখি পাম ঠিক তেনেকৈ আমাৰ হৃদয়বিলাক যেতিয়া নিৰ্মল হৈ গুচি যাব হৃদয়তেই যে আমাৰ ঘৰখন আছে বা ভগৱন্ত আছে আমি বুজি পাম আৰু আমি লগে লগে সেই ঘৰখনৰ লগত মিলি যাম এতিয়া আমি ঘৰখন নাপাওঁ মানে কেনেকৈ আমাৰ এই সংসাৰৰ মায়াই আৱৰি
মনবিলাক মলিন কৰি, যেনেকৈ এটা লেম্প প্ৰথমতে জ্বলাওঁতে ইমান সুন্দৰ পোহৰ দিয়ে, নহয়নে বাৰু? আৰু কিছু সময় পাছত দেখিব লেম্পটো সেই পোহৰটোৱে ধোঁৱা লগাই 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 এটা সময়ত যে লেম্পটো জ্বলি আছেনে নাই গমেই নাপায়। আকৌ যদি লেম্পটো মোহাৰি দিয়া হয় তেতিয়াহ'লে আকৌ উজ্জ্বল পোহৰ দিয়ে আৰু আমাৰ সমস্তখিনি ফটফটীয়াকৈ দেখি পাওঁ। ঠিক এতিয়া আমাৰ বাহ্যিক দেহটো চাফা কৰিবৰ কাৰণে জগতত বহু ধৰণৰ চাবোন বিধে বিধে ওলাইছে, বজাৰত কিনিবলৈ পায়, কিন্তু ভিতৰখন চাফা কৰিবলৈ এতিয়ালৈকে কোনো ব্যৱস্থা হোৱা নাই। একমাত্ৰ এডোখৰেই আছে চাবোন, সেইটুকুৰাই হ'ল মহাভাগৱত শাস্ত্ৰ, যি ভাগৱতৰ সান্নিধ্যত কি হয়, মন নিৰ্মল হয়, চাফা হয়, আৰু নিৰ্মল হ'লেই হৃদয়তে যে ঈশ্বৰ আছে এই কথাটো উপলব্ধি হয়। এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধেনা বিদ্যাতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেত। অৰ্থাৎ মন শুদ্ধ কৰিব পৰা, মন শুদ্ধেনা বিদ্যাতে জন্মান্তৰে ভৱেৎ পুণ্যম, জন্মগতভাৱে বহু পুণ্য থকাৰ পাছতে ভৱেৎ লাভ কৰা হয়, তদা ভাগৱতম লভেত। এই কথাটো তেনে বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, তেনেকুৱা এখন ভাগৱত প্ৰত্যক্ষ বৰ্ততে হৰি, সাক্ষাতে ঈশ্বৰ। দৰ্শনাত, শ্ৰৱণাত, পাঠাত, সেৱাত পাপো হাৰিণী। চাৰিটা কাম কৰিলে পাপ নাশ হয়। দৰ্শনাত দৰ্শন কৰিলে, শ্ৰৱণাত শুনিলে, পাঠাত পঢ়িলে, সেৱাত সেৱা কৰিলে, নে বাপ? এই চাৰিটাৰ জৰিয়তে পাপ হাৰিণী, পাপ নাইকিয়া হয়। কিমান সুন্দৰ, ভাল লাগে। হে ৰাম নমো দামোদৰ ভকত জনৰ পালক কৃপা সাগৰ যাহাৰ পদক স্বপ্নতো নেদেখে ভকতিৰ হিতনৰ। অ' বাবাই সমস্ত, কেতিয়াবা আপোনালোকে সপোনত ভগৱন্তক দেখিছে নি? আমি সপোন বহুত দেখোঁ, নহয়নে বাৰু? কেতিয়াবা পৰ্বত বগাওঁ, কেতিয়াবা নদীত সাঁতুৰি থাকোঁ, কেতিয়াবা হাতীয়ে খেদে, সৰ্পই খেদে, বিভিন্ন ধৰণৰ আমি সপোন জীৱনত দেখি আহিছোঁ। কিছুমান মনত থাকে, কিছুমান মনত নাথাকে, নহয়নে বাৰু? কিন্তু ভগৱন্তৰ ৰূপটোতো এদিনো আমি সপোনত দেখা নাই। দেখিব আপোনালোকে, দেখিব, তেতিয়াই জানিব ঈশ্বৰ সাক্ষাৎ হৈ যাব। ভগৱন্তই স্বপ্নত দেখাব প্ৰথমতে। যদি আপুনি সৰ্বদা ৰাতিপুৱা বা গধূলিলৈকে ভগৱন্তৰ গুণ নামেৰে ৰঞ্জিত হৈ থাকে, আপুনি সপোনতেই নাম গাব লাগিব, সপোনতেই ভকত দেখিব, সপোনতেই নামঘৰ দেখিব, সপোনতেই ঈশ্বৰ দেখিব। সমস্তখিনি আপোনাক ভগৱন্তই সৰ্বপ্ৰথমে স্বপ্নত দেখাব। এতিয়া স্বপ্নটো নেদেখে, কেলৈ নেদেখে? ভকতি ৰহিত নৰ। ভকতি ৰহিত নৰ মানে যি নৰবিলাক, অৰ্থাৎ মানুহবিলাকৰ ভকতি নাই হোৱা। ৰহিত মানে নথকা। ভকতি ৰহিত নৰ কাৰণে তেওঁ কি কৈছে? নমো দামোদৰ ভকতজনৰ পালক কৃপা সাগৰ। ভকতক তেওঁ কৃপাৰ সাগৰ, কৃপাৰে তেওঁ পালন কৰি থাকে। যাহাৰ পদক স্বপ্নটো নেদেখে ভকতি ৰহিত নৰ, যাৰ পদ স্বপ্নটো তেওঁ নেদেখে, বাস্তৱিকতো তেওঁ দেখিব নোৱাৰি, অনুভৱ কৰিবই নোৱাৰে, স্বপ্নটো তেওঁ নেদেখে, ভকতি ৰহিত নৰ। অৰ্থাৎ যাৰ ভকতি নাই, যাৰ ভকতিবিহীন, যি ঈশ্বৰক শ্ৰদ্ধা ভক্তি নকৰে, তেওঁলোকে সপোনতো নেদেখে, বাস্তৱটো বাদ দিয়ক। হে ৰাম শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন আদি ভকতিয়ে যাৰ সমস্ত লোকৰে সদ্য পাপ হৰে তান পাৱে নমস্কাৰ। শ্ৰৱণ কীৰ্তন অৰ্চন বদন আদি ভকতি, অৰ্থাৎ নবিধ ভক্তিৰ কথা আমাক দেখুৱাইছে। কি কি দেখুৱাইছে? অৰ্চন, বন্দন, শ্ৰৱণ, কীৰ্তন, পদসেৱন, দাস্য, সাকৃত্য, আত্মনিবেদন, এই নবিধ ভক্তি। আৰু এই নবিধ ভক্তিৰ ভিতৰত শ্ৰেষ্ঠ ভক্তি হ'ল শ্ৰৱণ আৰু কীৰ্তন। আৰু এই শ্ৰৱণ কীৰ্তনে, অৰ্চন বন্দনে
ভকতিয়ে সমস্ত লোকৰে সদ্যহতে পাপ নাশ কৰে আৰু সেইজন ভগৱন্তৰ চৰণত নমস্কাৰ কৰিবলৈ বা সেৱা কৰিবলৈ তেওঁক প্ৰেৰণা যোগায়। হে ৰাম যাহাৰ চৰণে হেবিয়ে কমনে যত বিচক্ষণ জন পাৱে ব্ৰহ্মগতি তৰিয়া দুৰ্গতি তাহাংক কৰো বন্দন। খুব ধুনীয়া কথা এটা কৈছে। এজন জগতত বিশিষ্ট ব্যক্তি ইয়াত কৈছে, বিশিষ্ট ব্যক্তি কোনজন? যাহাৰ চৰণে হেবিয়ে কমনে যত বিচক্ষণ জন। যিজন লোকে এই জগতত সমস্ত কৰ্ম কৰাৰ পাছত তেওঁ বিচক্ষণ বুদ্ধিসম্পন্ন, বিচক্ষণ প্ৰজ্ঞাবান, বিচক্ষণ এজন লোকলৈ পৰিণত হয় আৰু সেইজন লোকক গুৰুসকলেও নমস্কাৰ কৰে। আজি বিচক্ষণ লোক কাক বুলি কৈছে? পৰীক্ষিতক কৈছে। যে পৰীক্ষিতে এনে প্ৰশ্ন সুধিলে যে জগততে হাৰ, যি কথা আজি জগতৰ কল্যাণ হৈ গ'ল পৰীক্ষিতে সোধা প্ৰশ্নটো। আজি পৰীক্ষিতৰ জীৱনত যদি অভিশাপ নহ'লহেঁতেন তেন্তে আপুনি মই আজি ভাগৱত শ্ৰৱণ কীৰ্তন কৰি জীৱন ধন্য কৰিব নোৱাৰিলোহেঁতেন। গতিকে পৰীক্ষিতক নিৰ্গুণবাদী শুকদেৱে নমস্কাৰ কৰিছে। তোমাৰ নিচিনা এজন বিচক্ষণ লোক জীৱনত যে মোৰ প্ৰাপ্তি হ'ল, মই তোমাকো নমস্কাৰ কৰিছোঁ। গুৰুৱেও শিষ্যক নমস্কাৰ কৰে। নিৰ্গুণবাদী শুকদেৱে আজি পৰীক্ষিতক নমস্কাৰ কৰিছে। কেনেকৈ? যাহাৰ চৰণে হেবিয়ে কমনে। যাৰ চৰণ মানে কাৰ চৰণ? কৃষ্ণৰ চৰণ। কৃষ্ণৰ চৰণ যেতিয়া পৰীক্ষিতে নিৰ্মলভাৱে সঁপি দিলে, সমৰ্পিত হৈ দিলে, সমস্ত বিষয় বাসনা ঐশ্বৰ্য বিভূতি এৰি নিৰ্গুণবাদী শুকদেৱৰ আগত কৈছেই নহয়, সমৰ্পিত কৰি দিলে, এৰি দিলে আৰু তেওঁ ৰাজ্যভাৰ। গংগাৰ পাৰত এতিয়া ভগৱন্তৰ চৰণত সমৰ্পিত হৈ গ'ল। আৰু সমৰ্পিত হৈ যোৱাজনক তেওঁ কৈছে যে যাহাৰ চৰণে হেবি একমনে, একমনে আকৌ দেই, যত বিচক্ষণজন, যিজন বিচক্ষণ ব্যক্তি পাৱে ব্ৰহ্মগতি তৰিয়া দুৰ্গতি তাহাংক কৰো বন্দন। যিজনে ব্ৰহ্মপ্ৰাপ্তি হৈ জীৱনৰ গতি লাভ কৰিব পাৰে সেইজনক ময়ো নমস্কাৰ কৰিছোঁ। অৰ্থাৎ নিৰ্গুণবাদী শুকদেৱেও পৰীক্ষিতক সেৱা কৰিছে। প্ৰভুসকল, আমি কৃপালু শংকৰ গুৰুজনাৰ জন্মোৎসৱ পাতোঁ, মাধৱদেৱৰ জন্মোৎসৱটো নেপাতোঁ। আপোনালোকে অনুভৱ কৰকচোন জীৱনত কিমান ডাঙৰ ভুল এটা কৰি আছে। কৃপালু শংকৰ গুৰুজনাতকৈ শ্ৰেষ্ঠ মাধৱ মহাপুৰুষজনা, যাৰ ঘোষাই আপুনি ৰাতিপুৱা বা গধূলিলৈকে আওৰাই আছে। কিন্তু মাধৱ মহাপুৰুষজনক আমি গুৰুৰ স্থানত ৰাখিবলৈ সংকোচ কৰোঁ। আমি কিমান অজ্ঞানী হৈ আছোঁ, আমি কিমান বুজি নাপাওঁ কথাবিলাক। মই মাধৱ মহাপুৰুষজনাৰ জন্মদিনটো পাতিবলৈ কোৱাত কিন্তু সেই কথাটো নচ্ছাত কৰিলে যে আমি আগৰ পৰা পতা নাই, নেপাতোঁ। আজি কৃপালু শংকৰ গুৰুজনাই জগতত গুৰু হিচাপে অৱতাৰ হৈ যদি মাধৱ মহাপুৰুষক লগ নাপালেহেঁতেন জগতত ধৰ্ম প্ৰচাৰ কৰিবই নোৱাৰিলে। আজি আপোনালোকৰ নামঘোষাখন, আজি ভগৱন্তৰ লগত কথা পাতিবলৈ, ভগৱন্তৰ লগত ভাৱ বিনিময় কৰিবলৈ যিটো মাধ্যম কোনে দিলে? কৃপালু মাধৱ মহাপুৰুষ। আজি কৃপালু শংকৰ গুৰুজনা যে গুৰু বুলি চিনাকি কৰিলে বা পালে, কৃপালু শংকৰ গুৰুজনাই কৈছিলে নেকি মই গুৰু বুলি? নাই কোৱা নহয়। কোনে চিনাকি কৰি দিলে? মাধৱ মহাপুৰুষে চিনাকি কৰি দিলে। মাধৱ মহাপুৰুষে যেনেকৈ এজন গুৰুৱে ভগৱন্তক চিনাকি কৰাই দিয়ে, সেইকাৰণে তেওঁক আমি গুৰু মানো, নামঞ্জনীয়া গুৰু। নামঞ্জনী আমাৰ সত্ৰৰ সত্ৰাধিকাৰসকল বা যিজন গুৰুৱে ভগৱন্তৰ চৰণ দেখুৱাই দিয়ে তেওঁক আমি গুৰু মানো, নে বাৰু? আজি কৃপালু মাধৱ মহাপুৰুষে তেওঁ অন্তৰ্দৃষ্টিয়ে দেখি পালে যে কৃপালু শংকৰ গুৰুজনা জগতত ভগৱন্তৰ অৱতাৰ হৈ এই জগত ধামলৈ আহিছে। আৰু এই কথাটো সমস্ত জগতত জনাই দিলে যে কৃপালু শংকৰ গুৰু ভগৱন্তৰ অংশে অৱতাৰ। আৰু মাধৱ মহাপুৰুষজনাৰ বৰগীত মাধৱ মহাপুৰুষজনাৰ অন্যতম শাস্ত্ৰ নামঘোষা নহ'লে আমাৰ জীৱন নচলে, জীৱন নচলে। কৃপালু শংকৰ গুৰুজনে পৰাই নাই মাধৱ মহাপুৰুষজনে যিমান কৰিছে, গোটেই ধৰ্মটো আগবঢ়াই দিলে মাধৱ মহাপুৰুষজনে। গতিকে আজি তাৰিখতে আপোনালোকে বুজক, কৃপালু মাধৱ মহাপুৰুষক আপোনালোকে অৱমাননা নকৰিব। খুব মই মিনতি কৰিছোঁ, আমি নুবুজাৰ কাৰণে এইবিলাক হৈছে। মাধৱ মহাপুৰুষজনৰ জন্মদিনটো আমি খুব আনন্দপূৰ্ণভাৱে পালন কৰিব লাগে। তেওঁ থৈ যোৱা
অন্যতম শাস্ত্ৰ নামঘোষা পাঠ কৰিব লাগে। ৰাতি ৰাতি আমি পাৰিলে ৰাতিপুৱা বা ৰাতি শেষ হোৱালৈকে নামঘোষাখন শেষ কৰি দিব পাৰিলে বৰ ভাল। আমি বছৰেকত অন্তত মাধৱ মহাপুৰুষজনৰ জন্মদিনতেই নামঘোষাখনটো আমি পঢ়ি শেষ কৰিব পাৰোঁ। আৰু এই উদ্দেশ্য আগত ৰাখি আমি 25খন নামঘোষা আমাৰ ঘৰত কিনি থোৱা আছিল। আমি নামঘোষাৰ চৰ্চাৰ এটা অনুষ্ঠান কৰিছিলোঁ, কিন্তু আমি কেতিয়াবা সময়ত সেই ধাৰাটো নিবকে নোৱাৰোঁ। এইখিনি ক'ত কি হৈ যায় মই ক'ব নোৱাৰোঁ। কিমান হেঁপাহ কৰি 25খন ঘোষা কিনি আনিলোঁ বাই। আমি প্ৰত্যেকেই মুখে মুখে ঘোষা লৈ পঢ়ি থাকিম চাৰিকুটকৈ, নহয়নে বাৰু? আমি অন্তত কাৰণ এজনে পঢ়ি থকাতকৈ সকলোৱে পঢ়ক। এইফালে 4জনে গালে তেওঁ চাই আমি ঘূৰণীয়াকৈ ঘোষাখিনি পাতি ল'ব লাগে। 25জন মানুহ বহি ল'ব লাগে, বাকীখিনিয়ে শুনিব, নোৱাৰাজনে চাই যাব। মই গাই দিলোঁ মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, খেমিও কহৰি লৈও দাহ কৰি পখিলোঁ সেৱা শৰণ। তাৰ পাছতটো কি, পাছৰ গোটটো কি? হে কৃষ্ণ স্বামী, সিজনে গাব। তজু পাওঁ এৱামি কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেবেহে প্ৰভু এৰা। তাৰ পাছৰজনে গওক শিকুত। হে যদুপতি মই মোৰ মতি নাজানো সেৱা তোমাৰ, কেৱলে তোমাৰ চৰণে পংকজে হৰণে হা। তাৰ সিফালজনে কওক। পুৰুষ উত্তম পৰম পুৰুষ পৰময় আনন্দ স্বামী, তজু পাদ পদ্ম মকৰন্দ আশে হৰণে পখিলো আ। তাৰ সিফালজনে কওক। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ পৰ্পণ জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো হৰ। ৰাম তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো হৰ। এনেকুৱা এটা সৎ অভিলাষ আগত ৰাখি 25খন ঘোষা কিনি আনি টোপোলা বান্ধি থৈ দিছোঁ। এই কামটো কৰোঁ, কিন্তু মই ফলপ্ৰসূ হ'ব নোৱাৰোঁ। চাবচোন কেতিয়াবা চিন্তা কৰি 25খন ঘোষা আমাৰ ঘৰত আছে, নতুনকৈ আছে, মেলি ল'ম, গাম এদিন শেষ কৰি দিম ঘোষা। কিমান টাইম লাগে? এক ৰাতিত হয়। আমি লাহে লাহে গালেতো নহয়নে বাৰু? জীৱনত ঘোষাখন পাঠ কৰি বা শ্ৰৱণ কৰি শেষ কৰিব পৰাটো আমাৰ জীৱন ধন্য নহয় জানো? আমি কোনোবা এখন শাস্ত্ৰ আজিলৈকে সম্পূৰ্ণভাৱে পঢ়িছোঁ নে? কীৰ্তনখনো পঢ়া নাই। কীৰ্তনখনো আজি জীৱন শেষ হৈ গৈছে। কীৰ্তনখন সম্পূৰ্ণকৈ প্ৰায় কোনোবাই পঢ়িছে যদি নাজানো, কিন্তু মোৰ বিশ্বাস পঢ়া নাই। নাই পঢ়া। ঘোষাখন নাই পঢ়া। আমাৰ ভাগ্য আছিল নহয়নে বাৰু? জীৱনত আমাক নি পেলাই জেগা এটা পোৱা লাগে। আমাৰ এই বাপজন আছিলে, জীৱন ধন্য হৈ গৈছে। আমি জীৱনত ঘোষাখন কাণেৰে শ্ৰৱণ কৰিলোঁ সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে। এই বাপ আছে গোটেই ৰাতিটো। হয়তো আপোনালোকৰ এবাৰ ভাগ্য হ'ব, তেনেকুৱা এটা সুযোগ আহিছে আপোনালোক, কিন্তু গোটেই ৰাতিটো আমি ঘোষাভাগ শ্ৰৱণ কৰিম। জীৱনৰ 1000 ঘোষা আপোনাৰ যদি কৰ্ণ কোঁহেদি হৃদয়ত প্ৰৱেশ কৰিছে, মই কৈছোঁ ধন্য হৈ যাব। আমাৰ যিভাগ সাঁচিপতীয়া ঘোষা দীঘল গুৰুজনাৰ দিনৰে চাই আছোঁ, আপোনালোককো দেখুৱাবলৈ হেঁপাহ গৈছে যে জগতত কি অমূল্য বস্তু আছে। আপোনালোকৰ যদি সৌভাগ্য হয়, নিশ্চয় আমি সেই তাহানি দিনতেই গুৰুজনাৰ হাতৰ লেখনি ঘোষাভাগ আমি এইবিলাক এতিয়া প্ৰিণ্টিঙত ভুল হৈছে, শুদ্ধ হৈছে, প্ৰেছত দি দিয়াৰ লগে লগে সেই মাৰিবলৈ লোৱাটোৱে ভুলটোকে শুদ্ধটোকে ভুল কৰি আকৌ প্ৰিণ্ট হৈ গুচি আহে। যে কি নহওক, কৃপালু মাধৱ মহাপুৰুষজনাক আপোনাৰভাৱে হৃদয়ত ৰাখক। সেইকাৰণে শংকৰ মাধৱ অভেদ ঈশ্বৰ, গুৰু নাহি দ্বৈত পৰ, দুহান নামক কীৰ্তন কৰিয়া কৃত হুৱে নৰ, ৰাম কৃত হুৱে নৰ। নেৰিব মাধৱ মহাপুৰুষক, যিজনে চিৰ কৌমাৰ্য ব্ৰত ধাৰণ কৰিলে আপোনাসৱৰ কাৰণে, আমাৰ কাৰণে। আঙঠি পিন্ধাই থকা ছোৱালীকো এৰি আপোনাৰ মোক তুলি দিলে এখন অন্যতম শাস্ত্ৰ, যি শাস্ত্ৰৰ জৰিয়তে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমাৰ নাম জপ হয়। আৰু তেনে এজন মহান গুৰুৰ জন্মদিনত আমি ঘৰত হাত সাৱটি বহি থাকোঁ। আমি বহুত জানিবলগীয়া আছে, বহুত বুজিবলগীয়া আছে। আমাৰ মনবিলাক আজিও পৰিস্ফুট হোৱা নাই। এৰি দিয়ক, হৃদয়খন বহলকৈ খুলি দিয়ক।
কোনোবা এজনে যদি ভাল সিদ্ধান্ত এটা আনে গ্ৰহণ কৰিবলৈ যত্ন কৰক, কেতিয়াও উফৰাই নিদিব। মই মিনতি কৰিছোঁ, তেতিয়াহে ভকতি হ'ব। যদি উফৰাই দিওঁ তেতিয়াহ'লে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। আপোনালোকে এটা যদি ভাল সৎ পৰামৰ্শ আনে আমি গ্ৰহণ কৰিব লাগিব। আমিও বিভিন্ন জেগাত ঘূৰি ফুৰোঁ, বিভিন্নজনৰ মাজত আমি জ্ঞানৰ ভাণ্ডাৰ লৈ আহোঁ আৰু আপোনালোকৰ মাজলৈ লৈ আহোঁ। আৰু মই য'ত খাইছোঁ আপোনালোকেও সেই তাৰ অমৃত অকণমান খাওক, সেই বুলি ভাবিহে সমাজত আনো। আৰু তাৰ কাৰণে আপোনালোকে ভাল পাব লাগে যে আমি নজনা কিছুমান কথা বিভিন্ন জেগাৰ পৰা সংগ্ৰহ কৰি আনি আমাক বিলাইছে। মই যিখন সমাজৰ বুকুত থাকি ঈশ্বৰ ভক্তি কৰিম বুলি আগবাঢ়ি আহিছোঁ, মোৰ যদি সেই স্থলকণেই যদি অমৃত নহয়, সেই স্থলকণেই যদি পবিত্ৰ নহয়, মই কেনেকৈ ভক্তি কৰিম বা আপুনি কেনেকৈ ভক্তি কৰিব? গতিকে এই ধৰণে আমি চিন্তা কৰি লৈ আহোঁ আপোনালোকৰ মাজলৈ বহু ধৰণৰ তথ্য, বহু ধৰণৰ অমৃত বস্তু। গতিকে কেতিয়াও এইটো অৱমাননা নকৰিব। পৰৱৰ্তী সময়ত আমি মাধৱ মহাপুৰুষৰ জন্মদিনটো খুব ধুনীয়াকৈ পাতিম আৰু নামঘোষাখন শেষ কৰিম। নে বাপ? আজি তাৰিখতে এইটো সিদ্ধান্ত লৈ থৈছোঁ, পৰৱৰ্তী সময়ত আপোনালোকে মনত ৰাখিব দেই বাপ। কৃষ্ণ। হে ৰাম ভক্তিহীন নৰে যত কৰ্ম কৰে, সকলে বিফল হয়। তপ জপ গণ জাত সমৰ্পণ, বিনে ফল নধৰয়। যিমান জপ কৰক, যিমান তপ কৰক, যিমান আপুনি সমৰ্পিত হওক, যদি আপোনাৰ ভকতিহীন অৰ্থাৎ ভকতি নাথাকে, ভক্তিটো আটাইতকৈ ডাঙৰ। আপুনি যিমান কৰক, আপুনি কৰ্ম কৰি কৰি সমাজত আপুনি অনুষ্ঠান কৰি কৰি কঁকাল বিষুৱাই দিয়ক, যদি তাত ভক্তিটো সংযুক্ত হৈ নাথাকে, খুব মনত ৰাখিব, কৰ্মহে কৰিব, ফল কি পাব? কঁকালটো বিষ কৰা বাদে আৰু একো নহ'ব। গাটোহে বিষালী হ'ব, ভৰি হাতবোৰহে বিষালী হ'ব, আয়ুষে শেষ হ'ব, কিন্তু ভকতি নহ'ব। আৰু ভকতি হ'বলৈ হ'লে আপুনি কিছুমান কৰ্ম কৰিব লাগিব, যিবিলাক আপোনাৰ নিষ্কাম বুলি কোৱা হৈছে। আশা নোহোৱাকৈ আপুনি কৰ্ম কৰিব লাগিব। যদি আমি আশা ৰাখি ৰাখি কৰ্মবিলাক কৰোঁ, সেই আশাই কেতিয়াও আপোনাৰ ভকতিৰ পথটোত আগবঢ়াই দিব নোৱাৰে। আমি ভকতি কৰিবলৈহে আহিছোঁ বাপ। ভকতিটো যদি আকৌ মন ভুল লেতেৰা কৰোঁ, আমি যদি আশা কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ কষ্টবিলাক বিফলে যাব। সেই কথাটোকে কৈছে, ভক্তিহীন নৰে যত কৰ্ম কৰে, সকলে বিফল হয়। বিফল হৈ যাব। আমাৰ হয় নহয় তেনেকুৱা? নহয় জানো? আমি কিছুমান সৰু সৰু কথাত আশা কৰি দিওঁ। এই কথাটো কিন্তু স্পষ্টভাৱে আপোনালোকে বুজিব। ভকতি কৰিবলৈ আহোঁতে আমি ভকতিৰ তাত পুণ্য পাম, আচল ফলটো পাম। নে বাপ? আমি ভকতি কৰিবলৈ আহিছোঁ। আজি যদি আপোনাৰ ঘৰত মই গৈ নাম এষাৰ গাইছোঁ, গৰমত ঘামি জামি মোৰ অৱস্থা নাইকিয়া হৈছে, তাৰ কাৰণে আপুনি পুণ্য পাব। তাৰ কাৰণে কম নেকি যে মই ইমান গৰম হ'ল ঘামিলোঁ, যে মোক আপুনি অকণমান চাওক ভিতৰলৈ নি, কম নেকি? তেতিয়া কি লাভ হ'ব? নহ'ব নহয়। এই কথাখিনি কিন্তু আপোনালোকে অনুভৱ কৰিব আৰু হৃদয়ে ভাবিব। ভক্তিহীন নৰে যত কৰ্ম কৰে, সকলে বিফল হয়। তপ জপ গণ জাত সমৰ্পণ, বিনে ফল নধৰয়। যিমান সেইবোৰ কৰিলেও, যিমান ধূপ ঘূৰাই থাকিলেও, যিমান প্ৰাৰ্থনা গালোঁ, যিমান নাম গালোঁ, তাৰ কোনো ফল নধৰিব। ভাগৱতে কৈ আছে। আজি তাৰিখতে সিদ্ধান্ত লওক। কৃষ্ণ। হে ৰাম হে কৃষ্ণ দেৱ পৰিকৰো সেৱা, সুমংগল কৃতি যাৰ, পূজা আদি যত ভক্তিৰ মধ্যত, শ্ৰৱণ কীৰ্তন হাৰ। এতিয়া ভক্তিৰ মধ্যত কি? শ্ৰৱণ আৰু কীৰ্তন। তাতকৈ আৰু বেলেগ কিবা এটা আছে বুলি আপোনালোকে ভাবিবলৈ যাব নালাগে যে ভক্তি আৰু কিবা আছে নেকি, বোলে বাপজনৰ ভিতৰত বহুত কথা বতৰা আছে। একো নাই, একো নাই, কেৱল শ্ৰৱণ আৰু কীৰ্তন। আৰু এই শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ যাওঁতে আমি নিয়ম নীতি সদাচাৰখিনিহে পালন কৰিব লাগে। ভক্তি শ্ৰৱণ আৰু কীৰ্তন। শ্ৰৱণ কৰক। আমাৰ যিটো শ্ৰৱণ কৰাৰ পৰিৱেশ গঢ়ি তুলিছোঁ, এয়া আমি বহু কষ্ট কৰিছোঁ। বহু টানৰ পৰা টানলৈ গৈ বহুত ধৰণৰ কঠিন কঠিন শব্দ প্ৰয়োগ কৰি আজি এনেকুৱা এটা পৰিৱেশ আমি অন্ততঃ শ্ৰৱণ কৰিবলৈ শিকা হৈছে। এই অনুষ্ঠান বহুত জেগাত বিৰল, কিন্তু আমাৰ কৃপা কৰিছে ভগৱন্তই। হয়তো আপোনালোকে আমাৰ দুই এটা বাক্য শুনিবলৈ টান পাইছে, কিন্তু ইয়াৰ দ্বাৰা আমি উপকৃত হৈছোঁ। আজি এনেকুৱা এখন মঞ্চ পাবলৈ সক্ষম হৈছোঁ। সময়ৰ প্ৰতি আমি গুৰুত্ব আহি গ'ল। আমি শ্ৰৱণ কৰিবলৈ জনা হ'লোঁ। শ্ৰৱণ কৰি থকা সময়ত আমি কথা নপতা হ'লোঁ। গ্ৰাম্য কথাই আমাক মন মলিন কৰে, সেইবিলাক নাইকিয়া হৈ গ'ল। আৰু আমি দিনক দিনে ভকতিৰ যিটো ৰাজ্য, তাত প্ৰৱেশ কৰি গৈ আছোঁ। কৃপা পাত্ৰ হ'ব আপোনালোকক। ভগৱন্তই কৃপা কৰি আছে। যিদিনাখনি পাই আমি ভগৱন্তৰ চৰণ হেবিম বুলি
সমস্তখিনি ত্যাগ কৰি এই সমাজখন সংঘবদ্ধ হ'লোঁ, সেইদিনাৰ পৰাই ঈশ্বৰে প্ৰতি মুহূৰ্ততে আমাক কৃপা কৰি আছে। যিবোৰ কৰ্ম আমি আগতে গাঁৱত কৰিছিলোঁ সেই কৰ্মবোৰ নাইকিয়া হৈ গ'ল, হয়নে বাই? আমি যিবোৰ ঘৰে ঘৰে গোপিনীয়ে অনুষ্ঠান কৰিছিল, ক'লৈ গ'ল সেইবিলাক? এক ঈশ্বৰত হোৱাৰ লগে লগে নাই নহয় বাপ, আছে জানো? মোৰ মনত নপৰে। ক'ত গ'ল এইবিলাক? আগতেতো হৈয়ে থাকে। কিমান প্ৰভাৱ পৰিছে। গতিকে আপোনালোকে ঈশ্বৰৰ ওচৰত শৰণাপন্ন হওক। আৰু আপোনাৰ হবে কেতিয়াবা দুখ পায়, মই বুজি পাওঁ, তাৰ কাৰণে ময়ো দুখ পাওঁ, মোৰো অন্তৰ কান্দে, কেতিয়াবা আপোনালোকক টানকৈ ক'ব লগা হয়। কিন্তু আপোনালোকক মোৰ গুৰুত্ব হ'ল যেন মই কেনেকৈ আপোনালোকক ঈশ্বৰৰ ওচৰত শৰণাপন্ন কৰোৱাই দিব পাৰোঁ। যদি মই ভাগৱত পঢ়ি আপোনালোককে যদি মই ৰাস্তাটো দেখুৱাব নোৱাৰোঁ, ঈশ্বৰৰ ওচৰত সমৰ্পিত কৰোৱাব নোৱাৰোঁ, সমস্তখিনি ত্যাগ কৰি ঈশ্বৰৰ ওচৰত সমৰ্পিত কৰিবৰ কাৰণেই আজি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। তাৰ কাৰণে টানকৈও ক'ব লগা হৈছে, কিবাও ক'ব লগা হৈছে। আৰু নিশিকিলোঁ দিয়কচোন, জীৱনত সদায় টেঙা জ্বলা খায়ে ডাঙৰ হ'লোঁ, ক'তনো বাৰু মিঠাখিনি হ'ব। তথাপিতো ভগৱন্তক খাটিছোঁ যাতে সেই প্ৰভু কৃপা কৰাচোন, এই টেঙা জ্বলাৰ ভিতৰতে অকণমান মিঠাও সোমোৱাই দিয়া। বহুত খাটিছোঁ যাতে আপোনাৰ হ'ব অমিত দিবলৈ। যেই কি নহওক আপোনাৰ হবে আশীৰ্বাদ কৰিব, আৰু আশীৰ্বাদ কৰিলে সকলোখিনি সম্ভৱ হ'ব। গতিকে শ্ৰৱণ কীৰ্তনেই যেতিয়া সাৰ, আমি তেতিয়াহ'লে সাৰ কীৰ্তন কৰোঁ, নহয় জানো? ৰাম জয়, হৰি জয়, ৰাম কৃষ্ণ ৰাম হৰি জয়। এই ঘোষা ফাঁকিত আপোনালোকৰ জীৱনৰ কথাবোৰ কৈ যাব, অকল গাই নাযাব, অনুভৱ কৰি যাবচোন কি কি কৈছে, কি কি হ'ব। ৰাম জয়, হৰি জয়, ৰাম কৃষ্ণ ৰাম হৰি জয়, ৰাম জয়, হৰি জয়, ৰাম কৃষ্ণ ৰাম হৰি জয়। ৰাম কৃষ্ণ জিতো সততে সোমৰে, তাৰ আৰ কাক ভয় জয়। ৰাম জয়, হৰি জয়, ৰাম কৃষ্ণ ৰাম হৰি জয়। ও সকল ধৰ্মৰ ওপৰে বহিয়া, হৰি নাম প্ৰকাশয় জয়। ৰাম কৃষ্ণ ৰাম হৰি জয়। ৰাম ৰাম কৃষ্ণ নাম কীৰ্তন বিনাই, কৃত শেষ নথাকয় জয়। ৰাম 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 জয়, হৰি জয়, ৰাম কৃষ্ণ ৰাম হৰি জয়। নাম হৰি, ৰাম ৰাম কৃষ্ণ নাম কীৰ্তন প্ৰসাদে, সংসাৰে সুখত ৰয় জয়। ৰাম জয়, হৰি জয়, ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ নাম কীৰ্তন কৰিয়া, মুকুতি কোন গণয় জয়।
ৰাম জয় হৰি জয় ৰাম কৃষ্ণ ৰাম 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 কৃষ্ণ নাম ৰখক আশায়ে মুকুতি কোন গণয় জয় হৰি জয় ৰাম কৃষ্ণ নাম হে ৰাম ৰাম কৃষ্ণ নাম কীৰ্তনে আনন্দ সমুদ্ৰে মজি থাকয় জয় ৰাম জয় হৰি জয় ৰাম কৃষ্ণ ৰাম হৰি জয় ও ৰাম কৃষ্ণ নাম কীৰ্তন প্ৰভাৱে হৰিৰু বল্লভ হয় জয় ৰাম জয় হৰি জয় ৰাম কৃষ্ণ ৰাম হৰি জয় ৰাম কৃষ্ণ নাম কীৰ্তন কৰিয়া হৰি কুবৈশ কৰয় জয় ৰাম জয় হৰি জয় ৰাম কৃষ্ণ ৰাম হৰি জয় ও ৰাম কৃষ্ণ নাম কীৰ্তন প্ৰভাৱে হৰিৰু বল্লভ হয় জয় ৰাম জয় হৰি জয় ৰাম কৃষ্ণ ৰাম হৰি জয় ও ৰাম কৃষ্ণ নাম কীৰ্তন কৰিয়া হৰি কুবৈশ কৰয় জয় ৰাম জয় হৰি জয় ৰাম কৃষ্ণ ৰাম হৰি জয় কি কৰে ৰাম কৃষ্ণ নামৰ কীৰ্তনে সংসাৰ সুখ হয় আনন্দৰ সমুদ্ৰত মজি থাকে সকলো ধৰ্মৰ ওপৰে ৰাম নাম প্ৰকাশ হয় যি ৰাম নাম কীৰ্তন নকৰে তেওঁ কি হয় কোনো কীৰ্ত বা কৃপা নহয়নে বাৰু ৰাম নাম যদি কীৰ্তন কৰে হৰিক বৈশ্য কৰিব পাৰে ৰাম নাম যদি কীৰ্তন কৰে তেতিয়াহ'লে ভগৱন্তক স্বামী হিচাপে পায় ৰাম কৃষ্ণ নাম কীৰ্তনৰ প্ৰভাৱে হৰিৰো বল্লভ বল্লভ শব্দৰ অৰ্থ স্বামী হৰিৰো বল্লভ হয় গোপীসকলে স্বামী হিচাপে পোৱা নাই হে আৰু ৰাম নামৰ প্ৰভাৱত কি হয় ৰসক আশাই মুকুতিকো নবনায় ইমানেই ৰাম নামৰ ৰস আছে মুক্তি নামৰ শ্ৰেষ্ঠ পদটো তেওঁলোকে নিবিচাৰে তেতিয়াহ'লে তেনে ৰাম নাম আমি কেতিয়াও বঞ্চিত হ'ব নালাগে আৰু আজি ভাগৱতে সেই কথাটোকে কৈছে হেন কৃষ্ণ দেৱ পৰি কৰোঁ হেব সুমংগল কৃতি যাৰ পূজা দিজত ভক্তিৰ মধ্যত শ্ৰৱণ কীৰ্তন হাৰ এই ৰাম কথা শ্ৰৱণৰ নাম কীৰ্তনৰ সমান নাহিকেহে আন ভক্তিহে পৰম শুদ্ধ নিৰূপম প্ৰকটি দেখাওঁ প্ৰমাণ কীৰ্তন আৰু ঈশ্বৰৰ কথা শ্ৰৱণ ইমানেই মহিমা আছে কথা শ্ৰৱণৰ নাম কীৰ্তনৰ সমান নাহিকে আন তাতকৈ আৰু বেলেগ নাই সেইকাৰণে কৃষ্ণ কথা য'তেই প্ৰকাশ হয় তাতে কৰ্ণ ভৰি ভৰি শ্ৰৱণ কৰিব লাগে বা সমস্ত আমি যেনেকৈ আমাৰ কোনোবা এজন আত্মীয় হেৰালে যিমান দুখ পাওঁ বা কোনোবা এজন আত্মীয় আহিব বুলি গম পালে আমি যেনেকৈ আনন্দত উল্লাসিত হওঁ সেই ভাৱনাটো আমি সেই ঈশ্বৰলৈ জানো আমি বিনিময় কৰি দিব নোৱাৰোঁ আজি তাৰিখত ভগৱন্তক আমি নাই দেখাৰ কাৰণে সেইটো হৈছে কিন্তু আজি মোৰ কোনোবা এজন আত্মীয় আহিব বুলি ভবাৰ লগে লগে কিমানখিনি আমাৰ প্ৰস্তুতি চলে ঘৰত যে আলহী আহিব ঘৰ দুৱাৰ কাপোৰ কানিৰ পৰা ধৰি চাফ চিকুণৰ পৰা ধৰি বিধৰ খাদ্য আনি পেলাই আমি কেনেকৈ শুশ্ৰূষা কৰিম আৰু সমস্ত ঘৰখন আনন্দিত হৈ থাকে উল্লাসিত হৈ থাকে আকৌ আমাৰ কোনোবা এজন প্ৰিয় লোক যদি বিয়োগ হয় বা দুখগ্ৰস্ত হয় তাৰ কাৰণে আমি কিমান দুখ পাওঁ বাৰু কওকচোন সেই একেটা ব্যৱস্থাকে যদি আমি ভগৱন্তৰ কাৰণে যদি ভাৱটো যদি সলাই দিব পাৰোঁ তেতিয়াই আমাৰ ভক্তিটো হৈ যাব যেনেকৈ গোপীসকলে ভগৱন্তই বজ্ৰধাম এৰি দিয়াৰ পাছত
তেওঁলোকে খাবলৈ ববলৈ এৰি দিছিল। আমাৰ সেই ভাৱনাটো আনিবৰ কাৰণে আমি ভাগৱত শ্ৰৱণ কৰি আছোঁ, পাঠ কৰি আছোঁ। সেই ভাৱনাটো এই যে আনন্দ আপোনালোকক লগ পোৱাৰ প্ৰবল হেঁপাহ, এই যে লগ পাম আপোনালোকক, আহি যে সন্মুখান্মুখী হ'ম, এই আনন্দটো হয়তো মোৰ কোনোবা আত্মীয়ও দিব নোৱাৰে। মই যিটো আনন্দত আপোনালোকক মই যদি ফালি দেখুৱাই দিব পাৰিলোহেঁতেন দেখুৱাই দিব। মোৰ ভাৱ ভাষাবোৰহে সহতা, কিন্তু মনটো আপোনালোকক সঁচা কথা কৈছোঁ, মোৰ গোটেই কলিজাটো আপোনালোকৰ হৃদয়ত সোমাই আছে। নিজৰ মানুহ হিচাপে আত্মীয় বুলি মই ভাবি লৈছোঁ। যে কি নহওক আশীৰ্বাদ কৰিব। কোনোদিন যাতে যিমান দুখ কষ্ট হ'লেও একেবাৰে আহিব নোৱাৰিলে জানিব আৰু খবৰ ল'ব লাগিব। তেতিয়া পৰাপক্ষত চুচৰি হ'লেও আহি ভাগৱত শ্ৰৱণ কৰিম, কীৰ্তন কৰিম বুলি ভগৱন্তৰ চৰণত সমৰ্পিত হৈছোঁ। কৃষ্ণ। হে ৰাম কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল আসাম মুলুক ধুবা যে তুৰুক কুমাৰম লেছ চান্দাল। কৃপালু শংকৰ গুৰুজনাই এই পদ ফাঁকি নিজববীয়াকৈ ইয়াত সন্নিৱিষ্ট কৰিছে। তেওঁ আমাৰ এই ভাগৱত ভাগত অসম নামটো অকল ইয়াতেই লিপিবদ্ধ কৰিছে, কিন্তু সৰ্বভাৰতৰ কথাখিনি তেওঁ ৰত্নাকৰ নামৰ যিখন সংস্কৃত ভাগৱত লিখিছে ৰত্নাকৰ, আৰু সেই ভক্তি ৰত্নাকৰ, তাত কিন্তু এটা চেপ্টাৰ আছে ভাৰত ভূ প্ৰশংসা বুলি। অসমতকৈ ভাৰতবৰ্ষক বেছি প্ৰশংসা কৰিছে, কিন্তু অসম নামৰ শব্দটো ভাগৱতত তেওঁ নিজাববীয়াকৈ সোমাইছে। এই কাৰণে আমি যিটো জাতিগতভাৱে যিটো নিক নিক নাক নাক আগতে আছিল, এই ব্যৱস্থাটো কৃপালু শংকৰ গুৰুজনাই এখন নিৰ্মল হৃদয়ে ভক্তিৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আগবঢ়াই দিছে। ভক্তি কৰিবৰ কাৰণে কোনো জাত কুলৰ বিচাৰ নাথাকে। কি বুলি কৈছে? কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল আসাম মুলুক ধুবা যে তুৰুক কুমাৰম লেছ চান্দাল। এই জাতিকেইটা কৈছে, যিকেইটা আমি সততে নিজ বুলি বা আঁতৰাই ৰাখোঁ ভক্তিৰ ৰাজ্যৰ পৰা। এ ৰাম আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয়। যিখিনি জাতিক আমি নিজ বুলি বা অন্তৰ্য জাতি বুলি আঁতৰাই ৰাখিছোঁ, কিন্তু আমাৰ ভাগৱত ধৰ্মত সনাতন পৰম্পৰাত কোনো জাতি অজাতি নাই, কিন্তু আছে দুটা জাতি। গুৰুজনে নিৰ্ধাৰণ কৰিছে, হৰিক ভজয় যিটো সেহিহে জাতি, হৰিক নভজয় সিটো অজাতি। এতিয়া জাতি আৰু অজাতি দুটা আছে। অজাতি যিজনে ঈশ্বৰৰ ভঞ্জনা নকৰে সেইজনহে অজাতি, সেইজনৰ হাতেৰেহে আমি খাব নালাগে, সেইজনকহে আমি ঘৰত সোমাবলৈ দিব নালাগে, অজাতি। আৰু যিজন জাতি যদি একে কৃষ্ণৰ চৰণত সমস্তজনে যদি আমি দণ্ডতে পৰি সেৱা কৰিছোঁ, তেওঁ আৰু আমাৰ মাজত কোনো কাৰণতে পাৰ্থক্য থাকিব নোৱাৰে। আৰু এইটো কৃপালু শংকৰ গুৰুজনাই এখন বৰ্ণ বৈষম্য সমাজ গঢ়াৰ যি মানসিকতা, সেই মানসিকতাই তেওঁ ভক্তি ধৰ্ম অসমত বিলালে, ভাৰতবৰ্ষত বিলালে, যাক লৈ আজি সমস্ত জগতে জগতগুৰু শ্ৰীমন্ত শংকৰ বুলি ক'বলৈ উদ্যত হ'ল। সামৰি দিওঁ নেকি? 8:30। টোপনি ধৰিছে নি? সামৰি দিব পাৰোঁ, বেছি বেছি নালাগে। 9টা। কৃষ্ণ। মই ঘড়ী নাচাম, আপোনালোকে ক'ব। মই চাই আছোঁ বাৰু আজি। কৃষ্ণ। হে ৰাম ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠ সুখে চলয়। হেন অদ্ভুত মহিমা যুগুত পৰম ঈশ্বৰ দেৱ। হে ৰাম কপটক এৰি, হে ৰাম হেন অদ্ভুত মহিমা যুগুত পৰম ঈশ্বৰ দেৱ।
কপটক এৰি যাৰ পাৱে পৰি ব্ৰহ্মা হৰে কৰে হেব লক্ষ্মীৰ নায়ক যজ্ঞৰ পালক যিটো পৃথিৱীৰ পতি যাদৱ গণৰ ভক্ত পাণ্ডৱৰ পালক পৰম গতি হে ৰাম হেন ভগৱন্ত মহিমা অনন্ত ভকতে কৰে বৰ্ণন হে কৃষ্ণ নাথ নমোদমাই মাথ হুয়ো কমোত প্ৰসন্ন প্ৰাঞ্চভূতে নানা হৰিৰ সজিয়া প্ৰৱেশী তাতলীলায় কৰন্তু শুভন জিতু নাৰায়ণ প্ৰণামো তাংক দাই হেহি কৃপাময় মোৰ বাক্য চয় অলংকিত কৰন্তু ক সিংৰাদি নান ৰখে বাজহৌক আনন্দে লোকে শুনুক হে কৃপাময় হে প্ৰভু ভগৱন্ত তুমি মোক এনেকৈ কৃপা কৰাচোন যাতে সমস্ত পঞ্চ শৃংগাৰ দ্বাৰা যাতে অমিত বাক্য নিগৰিত হৈ ভকতৰ হৃদয়ত আনন্দ দিব পাৰোঁ আমিও এই কথাটো কৰজোৰে ভগৱন্তৰ চৰণত সেৱা ধৰিছোঁ হে প্ৰভু কৃপা কৰা মোক তুমি কৃপা কৰিলেহে তোমাৰ কৃপাৰ জৰিয়তে যাতে ভকতক আনন্দ দিব পাৰোঁ এই কথাটো আজি ইয়াত প্ৰাৰ্থনা কৰিছে হে কৃপাময় মোৰ বাক্য ছয় অলংকিত কৰন্তোক মোৰ বাক্যবিলাক একোটা একোটা অলংকাৰলৈ পৰিণত কৰাওক আৰু কি কৈছে শৃংগাৰ আদি নানা মানে বিভিন্ন ৰসেৰ শৃংগাৰ মানে ৰস শৃংগাৰ আদি নানা ৰসে বাজ হৌক আনন্দে লোকে শুনক আনন্দ মানে যাতে লোকে শুনিব পাৰে সুমধুৰ সুললিত কণ্ঠেৰে যাতে ক'ব পাৰি এইকণ তুমি কৃপা কৰিলেহে সম্ভৱ হ'ব ভাগৱত ক'বলৈও কৃপা কৰিব লাগিব আৰু ভাগৱতৰ কথাবিলাক আনে শুনি আনন্দ পোৱাকৈ এই কৃপাকণো কিন্তু ভগৱন্তই কৰিব লাগিব হে ৰাম যাৰ মুখ পদ্ম মকৰন্দ মধু হৰি কথাৰ সময় ভকত ভমৰে পৰম সাদৰে আনন্দে নিতে শুনয় মকৰন্দ মানে কি বাপ সেইটো পাহৰি যদি মকৰন্দ মানে মৌৰস মকৰন্দ যাৰ মুখপদ্ম যাৰ মুখপদ্মত মকৰন্দ মধু মধু মানে মিঠা মকৰন্দৰ মধু হৰিকথাৰ সময় হৰিকথাৰ ৰস হিচাপে নিগৰিত হয় যাৰ পদপদ্মত মুখপদ্মত মকৰন্দ মধু হৰিকথাৰ সময় ভকত ভ্ৰমৰে পৰম সাদৰে আনন্দে নিতে শুনয় আৰু ভকত ভোমোৰা আৰু সেই ভোমোৰা ভকতে সেই কথাবিলাক পৰম আনন্দৰে তেওঁ কি কৰে শ্ৰৱণ কৰে হে ৰাম হেন কৃপাময় গুৰু পিতৃ ব্যাস নতিতান চৰণত তাহান কৃপাত পঢ়িলো সাক্ষাতে ইটো মহাভাগৱত এই কলিৰ সন্ধ্যাত মোৰ পিতৃ ব্যাসদেৱৰ পৰা মই এই ভাগৱত পঢ়িছিলোঁ এই হিমতে হৰি গুৰু কনমিয়া শুকত মহামুনিবৰ কৰিয়া সাদৰ ৰাজাৰ প্ৰশ্নৰ দিবে কলৈলা উত্তৰ নিগুণবাদী শুকদেৱেও পৰীক্ষিতক আজি ভাগৱত ক'বলৈ ভগৱন্তৰ ওচৰত খাটিছে যে মোক এনেকুৱা এটা শক্তি দিয়া যাতে মোৰ মুখৰ পৰা মধু ওলায় মকৰন্দ মধু ওলায় যিটো মধু বা যিটো কৃষ্ণৰ অমিত ৰস যাতে পৰীক্ষিতে বা ভকতসকলে শুনি পৰমানন্দিত পায় নিগুণবাদী শুকদেৱো ভগৱন্তৰ চৰণত সেৱা কৰিছে বাপ
একদম ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিবই লাগিব, নহ'লে ভগৱন্তৰ কৃপাৰ অবিহনে কেতিয়াও অমৃত নিগৰিত নহ'ব। আজি এই প্ৰাৰ্থনাখিনি নিগুণবাদী শুকদেৱে কৈ আছে, কাৰণ পৰীক্ষিতক এতিয়ালৈকে ভাগৱত কোৱাই নাই নহয়। ভাগৱত আৰম্ভ নাই হোৱা আকৌ বাপসকল, ৩য় স্কন্ধৰ পৰা ভাগৱত আৰম্ভ হয়। এতিয়া প্ৰস্তাৱনাতে আছোঁ আমি, মনত ৰাখিব, ভাগৱত ৩য় স্কন্ধৰ পৰাহে আৰম্ভ হ'ল। এয়া ভাগৱতৰ প্ৰস্তাৱনা। ভাগৱত কেনেকৈ আহিল, কেনেকৈ ক'ব লগা হ'ল, কি আছিলে প্ৰশ্ন, মাত্ৰ আৰম্ভণি। সেইকাৰণে ভাগৱতৰ 10টা লক্ষণ, উতি, স্থান, উতি, মম্বতৰ, ইখানু, এনেকৈ আছে নহয়, এইবিলাক নিৰোধ, মুক্তি, গতিকে 10টা লক্ষণ। ভাগৱতৰ 10 স্কন্ধহে ভাগৱত, আৰু এই 2টা স্কন্ধ প্ৰস্তাৱনা। এতিয়া নিগুণবাদী শুকদেৱেও ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে যে মোক তুমি এখন কৃপা কৰা, যাতে মোৰ পদ্মমুখত মকৰন্দৰ মধু যাতে নিগৰিত হয়, আৰু ভকত ভমৰাই এই ৰস পান কৰি যাতে আনন্দিত হয়। কৃষ্ণ। হে ৰাম নিপযোগেন্দৰ সম্বাদ সুন্দৰ, যেন মত ভৈল তথা, 2য় স্কন্ধৰ 4 অধ্যায়ৰ, এহি মানে গৈলা কথা। আৰু এই 2য় স্কন্ধৰ 4টা অধ্যায় ইমানতে সমাপ্তি ঘটিছে। 3য় অধ্যায় ছবি উপদেশ অকণমান আছে। এই পাঠটিৰ ওপৰত গুৰুজনাই প্ৰত্যেক পাঠটিৰ পাছত এটা উপদেশ আমাক প্ৰদান কৰে। এই পাঠটিৰ লগত মিল থকাকৈ আমাক কথাখিনি উপদেশ প্ৰদান কৰিব। উপদেশে আমাক কি কৈছে, মানিবলগীয়া কথাখিনি, এই পাঠটোৰ পৰা আমি কি পালোঁ, মানিবলগীয়া কি আছে, এই কথাখিনি এতিয়া আমাক ক'ব। আৰু ইয়াৰ পাছতে আমি আজি ভাগৱত পবিত্ৰ অনুষ্ঠান ভাগি বিৰাম দিম। আপোনালোকে উপদেশ ভাগ খুব সুন্দৰভাৱে শ্ৰৱণ কৰিব। 3য় অধ্যায় ছবি। শুনিও সবাহদ মহাভাগৱত পদ, সমস্তে শাস্ত্ৰৰ ইহে হার, অকলি পাপ সাগৰত বিনে কৃষ্ণ কীৰ্তনত, আন মতে নাহি কে নিস্তাৰ, শুকদেৱ মহাজ্ঞানী তান বাক্য সত্য জানি, হৰিৰ চৰণে দিয়া চিত, আন কৰ্ম ধৰ্ম যত, তেজি সাধু প্ৰসংগত, কৃষ্ণ কথা পিয়া প্ৰতিনিত, নমো নমো কৃষ্ণ দেৱ তজু পদে কৰো হেও, মোক আহি পাইলে মৃত্যু কাল, দন্ত হব জীৰ্ণ ভৈল, কেশ ছয় পৰি গৈল, হুতুৰা হুতৰ ভৈল চাল। দিনক দিনে দেহবোৰ ক্ষয় হৈ গৈছে। আজি মই জন্ম হওঁতে চশমাযোৰ মই লগাই অনা নাছিলোঁ, নহয়নে বাৰু? চুলিকেইডাল মোৰ কিচকিচীয়া হৈ আছিল, চুলি পকি গ'ল, চকুৰে নেদেখা হৈ আহিছোঁ, চশমা লগাব লগা হ'ল, ছালবিলাক হুতুৰা হুতুৰ পৰি আহিছে, হাত ভৰিবিলাক জঠৰ হৈ গৈছে। এই কথাটো আজি কৃপালোক গুৰুজনাই কৈছে যে ক্ষণে ক্ষণে আমাৰ জীৱন পলয়ত যেনেকৈ এখন নদী গৰা ইচপৰ পাছত সিচপৰা খহি গৈ আছে, ঠিক তেনেকৈ আমাৰ জীৱনৰ প্ৰত্যেকটো মুহূৰ্ততে এটা নহয় এটা বস্তু ক্ষয় হৈ গৈছে। সেই কথাটোকে কৈছে যে নমো নমো কৃষ্ণদেৱ তজু পদে কৰোঁ হেও, মোক আহি পাইলে মৃত্যু কাল, দন্ত হ'ব জীৰ্ণ ভৈল, দাঁত সৰিবলৈ হ'ল, সৰিলে কাৰোবাৰ কাৰোবাৰ, কেশ ছয় পৰি গ'ল, কেশ মানে চুলিবিলাক, ছয় শব্দটোৱে বহু বচনক বুজায়, চুলিবিলাক পৰি গ'ল, পকি গ'ল, হুতুৰা হুতুৰ ভৈল ছাল, নয়নে বহয় নীৰ হৰিৰ নুহিকে থিৰ, বাক্য নবজায় আৰু ভাল, শব্দবিলাক ভালকৈ ফুটাব নোৱাৰা হৈছে, লাগি লাগি ধৰে জিভাই। জীৱন ধনৰ আশ তথাপি নুহিকৈ নাখ, নিচিন্দয় মহামোহ জাল। তথাপিতো আমাক সেই মোহত পৰি জালখনৰ পৰা আমি ফালি ওলাই আহিব পৰা নাই। আৱে কেন হুক মূৰ কেতিক্ষণে কালচুৰ,
পৰমায়ু সংগে লৈয়া যাই অজানি কৃষ্ণ কৃপা কৰা নিজ দাস বুলি ধৰা মোৰ বন্ধু আন নাই নাই। আমি যিবিলাক বাস্তৱিক জগতত বন্ধু সখী সুহৃদ বুলি ভাবিছোঁ প্ৰকৃততে এইবিলাক আমাৰ কোনো নহয়, মিছা কথা। এটা এটা ইনে সম্বন্ধী মাতিছোঁ, কোনো আজি সখী বন্ধু আত্মীয়ৰ যিটো গৃহতত্ত্ব ৰক্ষা কৰিব পৰা নাই, কেৱল অৰ্জুন আৰু কৃষ্ণৰ মাজতহে সম্ভৱ হৈছিল। গতিকে কিন্তু আমাৰ এজন বন্ধু পাতিব লাগে যিজনে কোনো কালতেই প্ৰবঞ্চনা নকৰে। যিমানে আমি বন্ধু নেপাতিলেও পুহমহীয়া ঠাণ্ডাত যেতিয়া বাহিৰলৈ উলিয়াই থৈ দিব, বোলে হেৰা তোমাৰ সখী গ'ল, গ'ল নেকি, তেওঁ এতিয়া লেপৰ পৰা তলৰ পৰা ওলাবলৈও টান লাগিছে, গ'লেই এতিয়া গাটো ধুব লাগিব, যেনে তেনে কৰকচোন বাৰু গৈ আছোঁ বুলি কৈ খৰি মাৰি দিয়াৰ পাছত যেনে তেনে আহি ৰাতিপুৱা টাইমত ওলাবহি। সেইবিলাকে আমাৰ। কিন্তু যিজন বন্ধুক আমি সাক্ষী হিচাপে ল'ম, সখী হিচাপে ল'ম, তেওঁ কিন্তু কোনো কাৰণতে কোনো কালতে আমাক এৰা নিদিয়ে। তমেব মাতা পিতা তমেব তমেব বন্ধু সখা তমেব তমেব বিদ্রা দ্রবিণম তমেব তমেব সর্বম মম দেব দেব। হয়নে? তুমিয়ে মোৰ পিতৃ মাতৃ, তুমিয়ে মোৰ বন্ধু, তুমিয়ে মোৰ বিদ্যা, তুমিয়ে মোৰ সম্পত্তি, সকলো তুমি। এই ভাৱনাটো আমি আনিব লাগিব। সেইটোকে ইয়াতো কৈছে, হে ৰাম আৱে কেনে হুক মূৰ কেতিক্ষণে কাল চুৰ পৰমায়ু সংগে লৈয়া যাই জানি কৃষ্ণ কৃপা কৰা নিজ দাস বুলি ধৰা মোৰ বন্ধু আন নাই নাই। তোমাৰ ভক্তৰ সংগে তজু কথা শুনো ৰংগে মুখে লৈব তোৱা গুণ নাম এহি বাঞ্ছা সিদ্ধি হওক যত সমাজিক লোক নিৰন্তৰে বোলাই ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি আও ৰাম।